So আমি ৰাংচাপাৰা উভতি আহি আছো এই পৰিষ্কাৰ ঠাই বহুত পৰিষ্কাৰ গাইস আহিব ইয়াত সকলোৱে চাব বহুত পৰিষ্কাৰ ঠাই ইয়াত বহুত মানুহ আহে আৰু যায় কিতনে চাব লাগা আমি এই চাৰকেইজনৰ লগত আহিছো একেলগে ইয়াত পৰিষ্কাৰ পৰিচ্ছন্নতা এসা মান ধুনীয়া পৰিবেশ কাজ গছনিৰ ভৰা ইয়াত বহুত মানুহ আহে চাবলৈ এইফালে পাওঁ গাইছ এখন স্কুল হয় ইয়াত ফিলঞ্চ কি পৰিষ্কাৰ পৰিচ্ছন্ন কৰা আহিছে এনেকুৱা পৰিষ্কাৰ সকলো ৰাখিব লাগে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে মানুহ বেমাৰ আজাৰ নহয় সকলোৰ পৰা মুক্ত সকলো বেমাৰ আজাৰৰ মুক্ত হৈ থাকিব পাৰি পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখিব লাগে সকলোৱে চাব আৰু সকলোৱে ৰাখিবলৈ চেষ্টা কৰিব এনেকুৱা ঠাই আহিলে সকলোৱে শিকিব পাৰিব আহিব গাইছ চাব এদিন পৰিষ্কাৰ চাই গাইছ মই সকলোৰে ভোক লগাৰ কাৰণে আমি ফিংগাৰ্ছ এই বাদাম সকলোৱে খোৱাৰ কাৰণে ব্যস্ত হৈ আছে এই চাই হাতত ফিংগাৰ্ছ লৈ কিনে ভিডিঅ' কৰিছে ভিডিঅ' এইটো কয় ফিংগাৰ তাৰপিছত আৰু কেনে লাগিল এই ৰাংচাপাৰা আহি কেনে লাগিল আমাৰ ছাৰজনে ক'ব কওক বহুত সুন্দৰ অভিজ্ঞতা বহুত ভাল লাগিছে গতিকে কোনোবাই যদি অহা নাই এবাৰৰ কাৰণে আহক ৰাংচাপাৰালৈ এনেকৈ এইটোৰ নাম ফিংগাৰ এই ফিংগাৰবিলাক এনেকৈ খাব লাগে ইয়াত কি দেখা পালে ক'বচোন অলপ কি দেখা পালে ৰাংচাপাৰালৈ আহি ইয়াতে চাবলগীয়া বহুত আছে কি খাই আছে আপুনি কি খাই আছে এইবিলাক ফিংগাৰ খাইছে ফিংগাৰ আচ্ছা এখন কি পাৰ্ক হয় এখন বেম্বো পাৰ্ক আৰু আমি ইয়াতে ফিংগাৰ খাইছোঁ সকলোৱে কয় পৰিষ্কাৰ বুলি ইয়াক কেনে দেখা পালে আপুনি ৰাংচাপাৰালৈ আহি বহুত ভাল লাগিছে সুন্দৰ অভিজ্ঞতা বহুত ঠিক আছে থেংক ইউ আমি নাম নাজানো বাঁহৰ দৰে পাতবিলাক জংঘল বুলি কয় কি হয় সেইডালৰ নামো নাজানো হ'ব কি হয় যথেষ্ট অচিনাকি ফুলৰ গছবোৰ আছে ইয়াত এইডালৰ নামো নাজানো আচলতে আমি ফুলৰ নামবিলাক নাজানো আচলতে এইবিলাক অচিনাকি হয় কিছুমান জানিব পাৰে জানিলে কমেণ্ট কৰিব ইয়াত কমেণ্ট বক্স আছে কমেণ্ট বক্সত কমেণ্ট কৰিব কদম গাছ নেকি এইটো কদম নহয় মই আহিছোঁ ইয়াত ধুনীয়া এইবিলাক ফুল বুলি কয় এইটো কি ফুল বুলি কয় এই চাওঁচোন এইটো কি বুলি কয় বঢ়িয়া এইটো কি হয় নাজানো আপোনালোকে কমেণ্ট কৰি জনাব কি ফুল কিন্তু বঢ়িয়া হয় বঢ়িয়া পৰিষ্কাৰ কৈ ইয়াত শাৰী কৈ ইয়াত স্থাপন কৰিছে ভাল লাগিছে ইয়াত ফুলৰে হয় গোটেই ফুলৰে বাগান বুলি ক'ব পাৰি চোৱা ইয়াত বঢ়িয়াকৈ এইবিলাক সজাই পৰাই থৈছে বকফুল সঁচাকৈ হয়নে এইবিলাক ফুলবিলাক আছে কিন্তু নাম নাজানো চাওক গাইছ যদি জানে কমেণ্টত জনাব কি ফুল হয় কি সঁচাকৈ ভাল লাগিছে এইবিলাক চোৱা কি হয় সঁচাকৈ ভাল লাগিছে এইবিলাক দেখি এনেকৈ নেচাৰেল চব ফুল গছ গছনিৰে ভৰা হয় এই ৰাংচাপাৰা গাঁওখন এই কিছুমান সৰু পাৰ্ক আছে এই পাৰ্কত আহি যথেষ্ট মনটো ভাল লগাইছোঁ আৰু ইয়াত আহি ভাল লাগিব সকলোৰে ভাল লাগিব মনটো
নেচাৰেল বস্তুবিলাক ইয়াত পৰিপূৰ্ণ হৈ আছে। এই গাঁওখন চাওক, সকলো ঘৰে ঘৰে এইবিলাক এনেকুৱা কি ফুলৰ এইবিলাক ফুলৰে হয়। এইবিলাক আপোনালোকৰ লগত হৈ দিছে। ফুল নাকি? ফুল নহ'লে কি জংঘল? নহয়, বেলেগ ফল মূলৰো হ'ব পাৰে। ফুলে হয় এইটো চাইটো লোকেল কেট হয়, এইটো লোকেল কেট। এইবিলাক গোটেই ফুল হয়, পুৰা ফুল বাগান আৰু পুৰা। আপোনালোকৰ তাতেতো ডেইলি মানুহ আহে কিজানি? ইয়াত আহিব গাইজ, ইয়াত চাব। ইয়াত ফুল ইয়াৰ পৰা লৈ যাব পাৰিব কিনি কিনে। বঢ়িয়া আছে, ঘৰত সকলোৱে সদায় পৰাই থ'ব পাৰিব। চাওক গাইজ, আমি ইয়াৰ পৰা প্ৰস্থান কৰিম। এই বেম্বু পাৰ্ক হয়, বেম্বু পাৰ্কৰ আমি প্ৰস্থান কৰিম। ইয়াত যথেষ্ট চাব লগা বেম্বুৰে সজোৱা আৰু ইয়াত ফুল বাগান ইয়াত আছে, যথেষ্ট পৰিমাণ আছে। ইয়াত সকলোৱে আহিব পাৰে আৰু ইয়াৰ পৰা ফুল সংগ্ৰহ কৰিব পাৰে আৰু ফুল কিনি লৈ যাব পাৰে। গাইজ আহিব। আমি প্ৰৱেশ কৰিছোঁ বেম্বু পাৰ্কলৈ। এতিয়া লোকেল কুকুৰ, লোকেল হয়, ৰাংচাপাৰাৰ কুকুৰ। লোকেল হয়। অলপ বাঘৰ নিচিনাও দেখি ইয়াত। বাঁহৰে হয়, গোটেই বাঁহৰ এলেকা হয় এইটো। বাঁহৰ গছ, কিন্তু বাঁহৰ পাত নাই তলত। চাওক গাইজ, ইয়াত যদি কোনোবাই ডনেশ্যন কৰে, ইয়াত যদি কিবা পইচা দিব বিচাৰে দিব পাৰে। ইয়াত এইটোৱে ডনেশ্যন বক্স, পৰিষ্কাৰ। ইয়াত বহা আসন এইবিলাক বহিব পাৰে। গোটেই বাঁহৰ গৰুবিলাক ক'তো হেৰি নাই, জাবৰ জোথৰ নাই, পাত নাই, পৰিষ্কাৰ পাৰ্ক। এটা চাহ পায় এখন পাৰ্ক, ধুনীয়া পাৰ্ক হয় এখন। পানী পৰে ইয়াত। লোকেল বাসিন্দা হয় এই গাঁওখনৰ। চোৱা কি ধুনীয়া পৰিষ্কাৰ। এইবিলাক চব ৰবৰৰ গাছ হয়, চব ৰবৰৰ গাছ। এই ৰাংচাপাৰা বুলি ক'লে জানিবা ৰবৰৰ গছ, ৰবৰ থকা এখন গাঁও, সুন্দৰ গাঁও, ধুনীয়া গাঁও। এই ৰবৰৰ গছ, এইবিলাক চব ৰবৰৰ। চোৱা এইবিলাক আঠাৰ পৰা এইবিলাক সংৰক্ষণ কৰি আহিছে। এইবিলাক আঠা, এই ৰবৰ বনাব। চোৱা এইবিলাক চব ৰবৰৰ গাছ হয়। ইয়াতে নেচাৰেল প্লেচ হয় এইটো। ইয়াত থাকিলে সকলো ভাগৰুৱা দুখ অনুভৱ নকৰিব। সকলোৱে আহিব, ইয়াত পূৰা শান্তি পোৱা যায়। এটা নেচাৰেল প্লেচ হয়, সকলো গাছ গছনিৰে আবৃত হৈ আছে। ভাল লাগে আহি, সকলো ধৰণৰ সুখ শান্তি পোৱা যায়। আহিব ইয়াত, সকলোৱে উপভোগ কৰিব, ভাল লাগে এই ঠাইখন। চোৱা গছ গছনিৰে ভৰা গাঁও হয় এইখন। আৰু ইয়াত আছে, আমি আহি আছোঁ এখন বেম্বু পাৰ্কলৈ। বেম্বু পাৰ্ক হয় এখন। ইয়াত বাঁহে গোটেই বাঁহৰ হেৰি হয়, ঠাই হৈছে বেম্বু পাৰ্ক এইখন।
বেম্বু পাৰ্ক বেম্বু পাৰ্ক ইয়াত লিখাই আছে নো এণ্ট্ৰি কাৰ বাইক চাইকেল অনলি ৱাকিং কৰিব লাগিব ইয়াত আমি বেম্বু পাৰ্ক চব বাঁহৰে বাঁহ হয় গোটেই বাঁহৰ এলেকা হয় এইটো গাইছ কি ধুনীয়া পৰিষ্কাৰ এখন খেলপথাৰ হয় ইয়াত কি পৰিষ্কাৰ ক'তো এটা পাত নাই ক'তো এটা হেৰি পৰি থকা নাই পৰিষ্কাৰ থাকে কয় এই ৰংচাপাৰা এই উদাহৰণক লৈ সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পাৰে গাঁওবিলাক চাওঁ এনেকৈ পৰিষ্কাৰ কৰি থাকিলে কোনো কথা নাই প্ৰব্লেম নাই দেখাত ভাল লাগে ভাল দেখি সকলো আকৰ্ষিত হ'ব দেখি গাইছ এখন পৰিষ্কাৰ ঠাই কিন্তু ইয়াত এটা পেকেট পৰি আছিল এই পেকেটবিলাক এনেকৈ পৰি থাকিলে আমি নি ডাষ্টবিনত বঢ়িয়াকৈ থ'ব লাগে ইয়াত ডাষ্টবিন আছে এই চাওক এই ডাষ্টবিনত দিছোঁ এনেকৈ সকলোৱে থ'ব ডাষ্টবিনত কট পৰি থাকিলে লেতেৰা হৈ থাকিলে চাফা কৰিব সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্ন কৰাটো আমাৰ দায়িত্ব আমি সকলোৱে জনসাধাৰণে কৰিব লাগিব এইবিলাক গাইছ কি ধুনীয়া এই ফুলৰ বাগান ফুলৰ বাগিচা ফুল এইবিলাক পুৰা পৰিষ্কাৰ কৰি ইয়াত শাৰী পাতি ইয়াত সজোৱা হৈছে ৰোৱা হৈছে এইবিলাক একদম পৰিষ্কাৰ ঠাই হয় ৰাংচাপাৰা কি পৰিষ্কাৰ ৰাংচাপাৰাতে আছোঁ কি ধুনীয়া জেগা প্লেচ এইখনক লৈ আমি সকলোৱে গৌৰৱান্বিত যে এনেকুৱা এখন পৰিষ্কাৰ গাঁও আছে আমাৰ অসমতে আৰু সকলোৱে আহিব ইয়াত চোৱা এইখনক লৈ আমি সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব পাৰোঁ সকলো গাঁওবিলাক পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখিব পাৰে এনেকুৱা গাঁওখনক উদাহৰণ হিচাপে লৈ আমি সকলো কৰিব পাৰোঁ চাওক গাইছ কি ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আছে কি ধুনীয়া পৰিষ্কাৰ ইয়াত বহি সকলোৱে আনন্দ উপভোগ কৰিব পাৰে আবেলি সময়ত আৰু যথেষ্ট ভাল লাগে আমি দুপৰীয়া টাইমত আহিছোঁ চাওক ইয়াত আছে এটা পবিত্ৰ বাইবেলত লিখাই আছে এইটো এটা মহৎ লোকৰ বাণী হয় যীশু খ্ৰীষ্ট জগতৰ মুক্তিদাতা পবিত্ৰ বাইবেলত লিখাই আছে চোৱা আমাৰ ছাৰসকল বহি আছে এইবিলাক চব ৰবৰৰ গছ ইয়াৰ পৰা আঠাটোৰ জৰিয়তে ৰবৰ তৈয়াৰ কৰা হয় এইবিলাক গোটেই ৰবৰৰ গছ ৰবৰ মানে জানেই আপোনালোকে কিমান টকা এই গাঁওখনৰ বহুত টকা হয় এইবিলাক গছ পনীয়া সোণৰ গাঁও বুলি কয় পনীয়া সোণৰ গাঁও য'ত যথেষ্ট পৰিমাণৰ টকা ইয়াত এটা মহৎ লোকৰ বাণী আছে পাপৰ পৰা অনুতাপ কৰক যীশু খ্ৰীষ্টই কৈছিলে কথাষাৰ মনত ৰাখিব যাতে পাপ নকৰিব ভাল কাম কৰিব সকলোৱে পাপ কৰিলে কি হয় জানেই পাপৰ পৰিতাপ কি হ'ব পাৰে সকলোৱে জানে চোৱা কি সুন্দৰ ঠাই হয় কি সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে এই গাঁওখন সংৰক্ষণ কৰি ৰাখিছে ইয়াত সেইকাৰণে সকলোৱে চাবলৈ আহে এই আমাৰ আৰু এজন ইউটিউবাৰে ভিডিঅ' কৰি আছে আমি ৰাংচাপাৰা উভতি আহি আছোঁ এই পৰিষ্কাৰ ঠাই বহুত পৰিষ্কাৰ গাইছ আহিব ইয়াত সকলোৱে চাব বহুত পৰিষ্কাৰ ঠাই ইয়াত বহুত মানুহ আহে আৰু যায় চাবলৈ চা আমি এই চাৰিকেইজনৰ লগত আহিছোঁ একেলগে ইয়াত পৰিষ্কাৰ পৰিচ্ছন্নতা এচা ইমান ধুনীয়া পৰিৱেশ গছ গছনিৰ ভৰা ইয়াত বহুত মানুহ আহে চাবলৈ
এইবোৰ গাঁও গাইছে এখন স্কুল হয় ইয়াত ক্লিনছ কি পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখিছে এনেকুৱা পৰিষ্কাৰ সকলো ৰাখিব লাগে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে মানুহ বেমাৰ আজাৰ নহয় সকলোৰ পৰা মুক্ত সকলো বেমাৰ আজাৰৰ মুক্ত হৈ থাকিব পাৰি পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখিব লাগে সকলোৱে চাব আৰু সকলোৱে ৰাখিবলৈ চেষ্টা কৰিব এনেকুৱা ঠাই আহিলে সকলোৱে শিকিব পাৰিব আহিব গাইছ চাব একদিনা পৰিষ্কাৰ চাই আমাৰ লগত একেই প্ৰায় কিন্তু তথাপিও চোৱা এই ৰাংচাপাৰা এই পৰিষ্কাৰ ঠাইখনৰ এখন কি আছে এখন ৰেষ্টুৰেণ্ট টাইপ ইয়াত চাহ তাহ খাব পাৰে আচ্ছা ইয়াত ম'ম' চাওমিন ফাষ্ট ফুড পায় আমি ইয়াত খাম এইটো এটা চাওক এইটো লোকেল ব্লেক কেট या चाउमिन बनाए चाउमिन गेटर फोटो दिन न Nambi biya ba tsunami. Ari tsunami. I got nightmares in my head, I fear that the thoughts build up until I can't hear, that my mind fills up into a creature, and it haunts me somewhere much deeper. Anxiety, filling up every space, no privacy, and silently, it could build and build until you finally see, whoa, it's taking over, damn no closure, moving closer. No exposure, I just wanna be a loner. Some can't stay sober, looking over all their shoulders, like moving boulders just to get out of the home. It sucks, I've had enough, I don't wanna feel the stuck under the rug, all my problems that I shove. I got nightmares in my head, I fear that the thoughts build up until I can't hear, that my mind fills up into a creature, and it haunts me somewhere much deeper. I got nightmares in my head, I fear that the thoughts build up until I can't hear, that my mind fills up into a creature, and it haunts me somewhere much deeper. I've been feeling weird, I can't seem to focus good enough, nothing's really clear, sometimes it could be a little tough, I just need to feel like the end's in sight for me, but let's be really real, anxiety can foggy all this stuff. I've been feeling weird, I can't seem to focus good enough, nothing's really clear, sometimes it could be a little tough, I just need to feel like the end's in sight for me, but let's be really real, anxiety can foggy all this stuff. It sucks when you finally feel like giving up. Oh God, no luck, everything feels like you're sticky stuck. I'm lost, handcuffed to the bed where I sleep, don't give a fuck. Can't stop, unplug, feeling overwhelmed, I think I've had enough. Gotta find a way to get some energy, gotta find someone who's a good friend of me. I need purpose to make it all worth it, I'm still searching and I'm still learning. I want a life that's filled with memories, not a life with regret and frenemies. I need focus to keep me from hopeless psychosis if I keep moping. I got nightmares in my head, I fear that the thoughts build up until I can't hear, that my mind fills up into a creature, and it haunts me somewhere much deeper. I got nightmares in my head, I fear that the
the thoughts build up until I can't hear, that my mind fills up into a creature, and it haunts me somewhere much deeper. I've been feeling weird, I can't seem to focus good enough. Nothing's really clear, sometimes it could be a little tough. I just need to feel like the end's in sight for me, but let's be really real, anxiety can foggy all this stuff. I've been feeling weird, I can't seem to focus good enough. Nothing's really clear, sometimes it could be a little tough. I just need to feel like the end's in sight for me, but let's be really real, anxiety can foggy all this stuff. প্রত্যেক ঘৰতে এনেকুৱা পৰিষ্কাৰ পৰিষ্কাৰ প্লেচ ইয়াত সকলো আহে আৰু আমাৰ ছাৰসকল ইয়াত ঝুলনাত বহি আছে কি ধুনীয়া পোজ দিছে চাক গাইছ ইয়াৰ এনেকুৱা পোজ নাপায় আৰু পৃথিৱীত চ গাইছ ইয়াৰ ৰাংচাপাৰাৰ আহিছোঁ ইয়াত আমি এক ধুনীয়া ঠাই হয় আৰু ইয়াত পৰিষ্কাৰ ঠাই ইয়াত আমি বহি ইয়াত এনজয় কৰিব পাৰোঁ সকলোৱে আহিবা ইয়ালৈ ৰাংচাপাৰালৈ আৰু ইয়াত সকলোৱে বহিবা আৰু ইয়াত উঠিব পাৰি ইয়াত চাওঁ ওখকৈ এখন আছে ইয়াত ওপৰত উঠিব পাৰি গাইসকল এই ওপৰত উঠিব পাৰি ওপৰত উঠি তাত কেমেৰা মাৰিব ফটো তুলিব পাৰি চ' ৰাংচাপাৰাৰ কি সুন্দৰ আৰু ধুনীয়া আৰু পৰিষ্কাৰ ঠাই হয় ইয়াত সকলোৱে আহে চাবলৈ আহে ৰাংচাপাৰা এই ঠাইখন বিখ্যাত অসমৰ পপুলাৰ প্লেচ হয় ৰাংচাপাৰা ইয়াত সুন্দৰ সুন্দৰ ঠাইবিলাক ইয়াত চাব পাৰোঁ ইয়াত
এনেকৈ ৰাস্তা জেগাবিলাক চাব পাৰোঁ। ইয়াত পুৰা পৰিষ্কাৰ, গোটেইবিলাক পৰিষ্কাৰ, সুন্দৰ আৰু লেতেৰা প্লেচ নাই ইয়াত চাবলৈ। অতিকৈ সুন্দৰ ঠাই। ইয়াত চাওক গাইছ, পৰিষ্কাৰ আৰু ধুনীয়া ঠাই ৰাংচাপাৰা। ইয়াত আহিব পাৰে সকলোৱে, ইয়াত চাব পাৰে সকলোৱে, আহে ইয়াত আহে সকলোৱে। ছাৰসকলে ইয়াত ঝুলনা খেলি আছে। ঝুলনা এই কেমেৰাত বন্দী, মোৰ কেমেৰাত বন্দী ছাৰসকল। চোৱা গাইছ, ঝুলনা খেলি আছে সৰু সৰু ল'ৰা ছোৱালীৰ দৰে। Cleanest village of Asia na Assam asile. Assam. বন্ধুসকল, এয়া গোৱালপাৰা ৰাংচাপাৰাত আহিলোঁ। এই চাবলৈ ইয়াত ৰবৰৰ গছ, এই ৰবৰবিলাক এনেকৈ আঠাবিলাক এনেকুৱা পৰি থাকে। ইয়াৰ পৰা এনেকুৱা ৰবৰ তৈয়াৰ কৰা হয়। বা এই ৰবৰৰ গছ এডাল, এই চাওক কি ধুনীয়া পৰিষ্কাৰ প্লেচ হয়। এই ৰাংচাপাৰালৈ আহিছোঁ। তাতকৈ অসমৰ আটাইতকৈ ধুনীয়া আৰু সুন্দৰ আৰু পৰিষ্কাৰ ঠাই এই ৰাংচাপাৰা। চাব ইয়াত কি ধুনীয়া পৰিষ্কাৰ, ক'তো ইয়াত জাবৰ জোথৰ নাই, লেতেৰা বস্তু নাই। চাব এইটো হ'ল ৰবৰ গাছ আৰু এনেকৈ ৰবৰবিলাক কালেকশ্যন কৰি দিছে। ইয়াত আহি এটা বেলেগ বস্তু এটা দেখা পালোঁ। ৰবৰ ইয়াতে ৰোলিং কৰি আছে। ৰোলিং কৰাৰ পিছত কি কৰিব দাদা? এইটো শুকাব লাগে। শুকাব? শুকাব। এইটো শুকোৱাৰ পিছত কেনেকৈ ব্যৱহাৰ হ'ব? এইটো শুকোৱাৰ পিছততো কিলো চিষ্টেমত বিক্ৰী কৰি দিব। কিলো চিষ্টেম তেওঁলোকে য'তে ত'তে নেপেলায়, ইয়াতে পেলায়। চাওক এইটো ডাষ্টবিন। ইউটিউবৰ